এজন খুব চাফা মনৰ এজন সিধা মানুহ আছিল তেওঁ। গতিকে বস্তুবোৰ সিধা চিধি হ'ব লাগে। ইয়াত কোনে ৰাজনীতি কৰিছে কি কৰিছে সেইবোৰ বস্তু আমিও বুজি নাপাওঁ। মোক এটাই উত্তৰ লাগে, সেইদিনাখন কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, আৰু তাত যদি কিবা কাৰোবাৰ অভিপ্ৰায় আছিল তেতিয়াহ'লে সেয়া শাস্তি পাব লাগে। ইয়াত ইমান বেমেজালি, ইমান খেলি মেলিৰ কোনো প্ৰয়োজনেই নাছিল আৰু আহিবই নালাগিছিল। সেইটোৱে কথা। যদি ৰাজনীতি কৰিছে তেতিয়াহ'লে ইয়াৰ পৰা অনুগ্ৰহ কৰি বিৰত থাকক। যিজন শিল্পীৰ বাবে আজি আমাৰ অসমৰ নাম উজ্বলি আছে, যিজন শিল্পীক আজি গোটেই বিশ্বই চিনি পাইছে, গোটেই বিশ্বই এদিনত 114খনকৈ দেশে চাৰ্চ কৰিছে যে জুবিন গাৰ্গ কোন হয়, জুবিন গাৰ্গৰ বিষয়ে জানিব বিচাৰিছে, তেনেকুৱা এজন সত্তাক, তেনেকুৱা এজন মহান ব্যক্তিক, মহান শিল্পীক আজি আমি তেওঁৰ মৃত্যুৰ তদন্ত কৰিবৰ বাবে, মৃত্যুৰ যি ৰহস্য সেই জানিবৰ বাবে বা দোষীক শাস্তি দিবৰ বাবে আমি প্ৰতিবাদ কৰিব লগা হৈছে বা অনুৰোধ জনাব লগা হৈছে। এয়া খুবেই, আৰু যিজন ব্যক্তিক গোটেই বিশ্বই চিনি পাইছে, আজি অসমবাসীয়ে তেওঁৰ বাবে কান্দি আছে। আজি ইমান দিন হ'ল তেওঁৰ যি নোহোৱা হ'ল আমাৰ মাজৰ পৰা, সেয়া সহ্য কৰিব পৰা নাই। সেই তেনেকুৱা এজন শিল্পীৰ ন্যায়ৰ বাবে নিজৰ পত্নীয়ে আজি দাবী কৰিছে, প্ৰতিবাদ কৰিছে, আৰু তেওঁৰ লগত কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ হাতযোৰ কৰি কৈছে। এনেকুৱা এটা অৱস্থা হৈছে, আপোনালোকে ভাবক, যিজন শিল্পীক গোটেই বিশ্বই জানে, তেওঁৰ বাবে নিজৰ পত্নীয়ে আজি ৰাজনীতি নকৰিবি বুলি ক'বলৈ হাতযোৰ কৰিব লগা হৈছে। আচলতে এইবোৰ দিন আমি দেখিবই পাব নালাগিছিল। যেতিয়া এনেকুৱা এটা ঘটনা আমি দেখিছো যে জুবিন দা নাই, তেওঁৰ এটা এটা ভিডিঅ' কম দিনে দিনে দি আছিলে, চিৰিয়েল ভাৱে দি আছিলে, আৰু যিকেইটা ভিডিঅ' দিছে তাত স্পষ্ট হৈয়ে আছে কিহৰ বাবে আজি জুবিন দা আমাৰ মাজত নাই। তাৰ পাছতো কিন্তু এৰেষ্ট কৰিছে, তদন্ত কৰি আছে, প্ৰশ্ন কৰি আছে, কিন্তু শাস্তি বৰ্তমান একো নাই। কেতিয়া দিব, কিমান দেৰিকে দিব, ধৈৰ্যৰ এটা সীমা থাকে। অসমবাসী ৰাইজে এতিয়া অধৈৰ্য হৈ পৰিছে। এতিয়া শাস্তি দিব লাগে, দোষীয়ে শাস্তি পাব লাগে। আৰু আচলতে কি হৈছিল ঘটনাটো, সম্পূৰ্ণ ঘটনাটো তথাপিও তদন্ত কৰি সম্পূৰ্ণভাৱে ৰাজহুৱা কৰিব লাগে। ৰাইজে জানিব বিচাৰিছে সঁচাকৈ জুবিন দাক কেনেকৈ হত্যা কৰিছে, কি কৰিছে, সকলোবোৰ কথা জানিব বিচাৰিছে। আৰু হেৰি মহন্ত, কানু মহন্ত, ইহঁতক কি শাস্তি দিব, ইয়াৰো কথা ওলাব লাগে, ৰাজহুৱা কৰিব লাগে। কাৰণ ইহঁতে বহুত বেছি জুবিন দাক সেই কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে। জীয়াই থাকোতেও ফুচলাই জুবিন দাক ইমোচনেলি ব্লেকমেইল কৰি নকৰিবলগীয়া কাম কিছুমান কৰাইছে ইহঁতে, আৰু পইচা লুটিছে।